সৰ্বাধিক কাৰ্যকালৰ প্ৰধানমন্ত্ৰীৰূপে মোদীৰ অভিলেখ আৰু প্ৰধানমন্ত্ৰীৰূপে 12 বছৰ সম্পূৰ্ণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা সমগ্ৰ বিশ্বৰ 2014 চনৰ 26 মেত প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীলৈ ভিন্ন দেশৰ ৰাষ্ট্ৰনেতাই শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও। পূৰ্বে জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীৰূপে ক্ষমতাত থকা বা কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ আছিল। নেহৰুৱে 4399 দিন ক্ষমতাত থাকি গঢ়িছিল অভিলেখ। আৰু জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী মোদী 12 বছৰ সম্পূৰ্ণ কৰিছে আৰু লগে লগে বুধবাৰে অৰ্থাৎ আজিৰ দিনটোত NDA এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে। ভাৰত মণ্ডপমত বিয়লি 3 বজাত অনুষ্ঠিত হ'ব এই বৈঠক আৰু এই বৈঠকত উপস্থিত থাকিব NDA শাসিত 22খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতা। সৰ্বাধিক কাৰ্যকালৰ প্ৰধানমন্ত্ৰীৰূপে মোদীৰ অভিলেখ আৰু প্ৰধানমন্ত্ৰীৰূপে 12 বছৰ সম্পূৰ্ণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা সমগ্ৰ বিশ্বৰ 2014 চনৰ 26 মেত প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীলৈ ভিন্ন দেশৰ ৰাষ্ট্ৰনেতাই শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও। পূৰ্বে জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীৰূপে ক্ষমতাত থকা বা কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ আছিল। নেহৰুৱে 4399 দিন ক্ষমতাত থাকি গঢ়িছিল অভিলেখ। আৰু জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী মোদী 12 বছৰ সম্পূৰ্ণ কৰিছে আৰু লগে লগে বুধবাৰে অৰ্থাৎ আজিৰ দিনটোত NDA এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে। ভাৰত মণ্ডপমত বিয়লি 3 বজাত অনুষ্ঠিত হ'ব এই বৈঠক আৰু এই বৈঠকত উপস্থিত থাকিব NDA শাসিত 22খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতা। সৰ্বাধিক কাৰ্যকালৰ প্ৰধানমন্ত্ৰীৰূপে মোদীৰ অভিলেখ আৰু প্ৰধানমন্ত্ৰীৰূপে 12 বছৰ সম্পূৰ্ণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা সমগ্ৰ বিশ্বৰ 2014 চনৰ 26 মেত প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীলৈ ভিন্ন দেশৰ ৰাষ্ট্ৰনেতাই শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও। পূৰ্বে জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীৰূপে ক্ষমতাত থকা বা কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ আছিল। নেহৰুৱে 4399 দিন ক্ষমতাত থাকি গঢ়িছিল অভিলেখ। আৰু জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী মোদী 12 বছৰ সম্পূৰ্ণ কৰিছে আৰু লগে লগে বুধবাৰে অৰ্থাৎ আজিৰ দিনটোত NDA এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে। ভাৰত মণ্ডপমত বিয়লি 3 বজাত অনুষ্ঠিত হ'ব এই বৈঠক আৰু এই বৈঠকত উপস্থিত থাকিব NDA শাসিত 22খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতা।